বাঁহৰ শাকো আছে ধৰি লওক। এতিয়া ইমান দিনে আমি কৈয়ে আহিলোঁ চৰকাৰক যে এইখন বনাব লাগে, কাৰণ স্কুলীয়া ছাত্ৰ ছাত্ৰী বা আমাৰো যিখিনি অসুবিধা হৈ আছে, মানে সেইখিনি কথাটো কৈ হৈয়ে আছে। আৰু বিশেষকৈ বাৰিষা দিনত, এতিয়াতো আৰু বাৰিষা আহি আছে, গতিকে বাৰিষা দিনত ইমান দিগদাৰী হয়, নাৱেৰে যাত্ৰা কৰিব লাগে, কিমান বিপদসংকুল হয়। ল'ৰা ছোৱালীখিনি অহা যোৱা কৰে, আমিও অহা যোৱা কৰোঁ, বা বাকী গাঁৱৰ মানুহখিনিও বজাৰ হয়, বজাৰত যায়, কিন্তু মানে ক'ত এতিয়ালৈকে নহ'লেই দেখোন দলং। গতিকে ইয়াৰ পৰাই অনুৰোধ কৰোঁ যাতে এই বছৰত মানে যাতে দলংখন পকী কৰি দিয়ে, আৰু সেইটোৱে আৰু অনুৰোধ কৰোঁ। অহা যোৱাত সুবিধা হ'ব, বহুতখিনিয়ে সুবিধা হ'ব। তাৰমানে ছাত্ৰ ছাত্ৰীখিনিৰ সুবিধা হ'ব, সিহঁতে অন্ততঃ আহিলে সোনকালে গৈ পাব, বা চাইকেলেৰে যিখিনি যাত্ৰা কৰে। আৰু বতাহ বৰষুণ যেতিয়া দিয়ে, ইমান মানে মই নিজে দেখিছোঁ, আৰু ইমান বতাহ বৰষুণত ল'ৰা ছোৱালীখিনি যেতিয়া নাৱত উঠিয়ে, মানে তেতিয়া ইমান অসুবিধা হয়, সিহঁতে পৰে নে হেৰি কৰে, মানে কিতাপে ল'ব, বেগখনে ল'ব নে মানে চাইকেলে ধৰিব, বহুত অসুবিধা। গতিকে মই নিজে প্ৰত্যক্ষ কৰিছোঁ। গতিকে সেইকাৰণে মানে মই বাৰে বাৰে অনুৰোধ কৰোঁ যে এইখন যাতে পকী দলং হয়, মানে আপোনালোকৰ দ্বাৰাই চেনেলযোগে আপোনালোকে যাতে জনায় আৰু। গতিকে এইখিনি অনুৰোধ কৰিলোঁ।